বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে এইবাৰ পূব গুৱাহাটীৰ সমষ্টিৰ বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আৱাসগৃহত এতিয়া বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে আৰু এই বিদ্যুৎ কৰ্তন ৰাতিপুৱাৰে পৰাই স্মাৰ্ট মিটাৰ লগাইছে গৰাকীৰ অজ্ঞাতে স্মাৰ্ট মিটাৰ তেওঁলোকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আহি স্মাৰ্ট মিটাৰ স্থাপন কৰিছে তাৰ পাছত কিন্তু স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ আগতে কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কৰ্মচাৰীৰ তৰফৰ পৰা কোৱা হৈছে এয়া অভাৰলোড হোৱাৰ বাবে ৰাতিপুৱাৰে পৰাই বিদ্যুৎ কাট খাই আছে কিন্তু গৰাকীৰ অভিযোগ বিধায়কগৰাকীৰ অভিযোগ যে মোক যদি অভাৰলোড হৈছে তেন্তে আগতীয়াকৈ জাননী কিয় প্ৰেৰণ কৰা নাই বা মোক গৰাকী হিচাপে মোৰ অজ্ঞাতে কিয় কামবোৰ কৰি থকা হৈছে সবিশেষ লৈছে এই মুহূৰ্তত আৰু খবৰ আছে শেহতীয়া নতুন খবৰ এই মুহূৰ্তত ডাঙৰ খবৰ যে এইবাৰ স্মাৰ্ট মিটাৰৰ সন্ত্ৰাস হৈছে ৰাজ্যজুৰি তাৰ মাজতে কিন্তু এবাৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহতে বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে ৰাতিপুৱাৰে পৰাই যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য পৰিয়াল আৰু তেওঁৰ বাসগৃহৰ অট্টালিকাত থকা বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ মাজত ইছান নিউজ যি বাতৰি সম্প্ৰচাৰ কৰি আছো সেই আমাৰ কাৰ্যালয় তাত অৱস্থিত কিন্তু বাতৰি সম্প্ৰচাৰ কৰি থকাৰ মাজতে বিভিন্ন সময়ত কাৰেণ্ট অহা যোৱা কৰি আছে যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চলাই থকা অট্টালিকাটোৰ কৰ্মচাৰীসকল স্মাৰ্ট মিটাৰ লগোৱাৰ নামত পুৱাৰে পৰাই বিদ্যুৎ কৰ্তন কৰি থকা হৈছে বিদ্যুতৰ মাচুল নিয়মিতভাৱে পৰিশোধ কৰি আহিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই তাৰ পাছতো এনে পৰিস্থিতিত আগতীয়া জাননী নোহোৱাকৈ বিদ্যুৎ কৰ্তন সমগ্ৰ অট্টালিকাটো বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে সদুত্তৰ নাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক অভিযোগ দিয়াৰ পিছত তেওঁলোক বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হৈছিলে তাৰ পাছত তেওঁলোকক জবাবদিহি কৰিছে বিধায়কগৰাকীয়ে কাৰণ স্মাৰ্ট এটা কমাৰ্চিয়েল মিটাৰ সলনি কৰি স্মাৰ্ট মিটাৰ স্থাপন কৰিছে তাৰ অজ্ঞাতে গৰাকী সেই গৰাকীক কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাই বা ফোন কৰিও কোনো ধৰণৰ আগতীয়াকৈ যোগাযোগ কৰি জনোৱা হোৱা নাই যে স্মাৰ্ট মিটাৰ আপোনাৰ ঘৰত স্থাপন কৰা হৈছে যাৰ বাবে বিদ্যুৎ হঠাৎ সঘনে কৰ্তন হৈ থকাৰ মাজতে বিধায়কগৰাকী খঙত অগ্নিশৰ্মা হৈ এতিয়া যি ঠিকা ভিত্তিক প্ৰতিষ্ঠানসমূহে স্মাৰ্ট মিটাৰ স্থাপন কৰি আছে তেওঁলোকৰ স্বাৰ্থৰ বাবে এই কাম কৰিছে নেকি গৰাকীৰ অজ্ঞাতে কেৱল গুৱাহাটীয়ে নহয় কেৱল বিধায়কগৰাকীৰ বাসগৃহতে নহয় অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে যিয়ে প্ৰতিগৰাকী দৰ্শকে চাই আছে সকলোৱে জ্বলা-কলা খাইছে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যে স্মাৰ্ট মিটাৰ পৰিয়ালৰ গৰাকীক নজনোৱাকৈ বা গৃহস্থক নজনোৱাকৈ কিয় স্মাৰ্ট মিটাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আহি লগাই থৈ যায় আৰু তাৰ পাছত তেওঁলোকে বিদ্যুৎ কৰ্তন কৰি দিয়ে আৰু এই প্ৰশ্ন উত্থাপন কৰাৰ পাছতে এতিয়া কৰ্মচাৰীসকল জবাবদিহি হৈ পৰিছে আমাৰ মোৰ সৈতে প্ৰজন্মা চহৰী আছে তেখেতে গৈছিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ আৰু কি হৈছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ তৰফৰ পৰা কি কোৱা হৈছে সেয়াও জানাম কিন্তু সবিশেষ এই মুহূৰ্তত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য আপোনালোকক শুনাই লৈছো স্মাৰ্ট মিটাৰ নামৰ অৰাজকতা এই অৰাজকতাৰ আজি মই নিজে বলি হৈছোঁ তেওঁলোকে এইটো এটা কমাৰ্চিয়েল মিটাৰত প্ৰথমে কমাৰ্চিয়েল মিটাৰত প্ৰিপেইড হ'ব লাগিলে বা যদি তেওঁলোকে হেৰি কৰিব খোজে তেতিয়াহ'লে কনজিউমাৰৰ পাৰ্মিশ্যন ল'ব লাগিব তেওঁলোকে আগৰ মিটাৰটো আঁতৰাই নতুন মিটাৰ লগাবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে নটিচ দিয়া নাই জাননী দিয়া নাই এবাৰ কয় যে এইটো প্ৰিপেইড হ'ল তাৰপিছত মই যেতিয়া ধৰিলোঁ যে কেনেকৈ প্ৰিপেইড হ'ল আপোনালোকে বিল দি আছে আমি বিল দি আছোঁ আপোনালোকে যি বিল কৰে আমি পে'মেণ্ট কৰি আছোঁ তাৰপিছত আপুনি ক'লে যে প্ৰিপেইড যদি হয় ঠিক আছে প্ৰিপেইড যদি হয় তেতিয়াহ'লে মিটাৰটো সলনি হৈছে বুলি আমাক জনাব নালাগিব আমাক জনাব লাগিবতো যে আপোনালোকৰ এই ছিষ্টেমৰ পৰা আমি এই ছিষ্টেমলৈ আপোনাৰ পোষ্টপেইড আছিলে পোষ্টপেইডৰ পৰা আমি প্ৰিপেইডলৈ লৈ যাব খুজিছোঁ স্মাৰ্ট মিটাৰ এটা বহিব গতিকে মোৰ সন্মতিৰ অবিহনে তেখেতসকলে কেনেকৈ এইটো সলনি কৰিলে আৰু এইটো কথাটো এটা নহয় মোৰ সমষ্টিত মই দেখিছোঁ প্ৰায় 1000 মানুহৰে একে সমস্যা একেই তেওঁলোকৰ কমপ্লেইন কোনোবা এটা বাহিৰৰ কোম্পানী আহিছে তেওঁলোকে মন গ'লে আহি কৰিব আৰু এইটো সলনি হোৱা নাই মিটাৰৰ নাম্বাৰটো চালে এইটো গম পায় তাৰপিছত এতিয়া কয় বোলে অভাৰলোড হৈছে যদি অভাৰলোড দিছে তেনেহ'লে মোক নটিচ দিছিল নেকি যে আপোনাৰ ইমানখিনি লোড আমি দিছিলোঁ ইয়াৰ ওপৰত আপোনাৰ ইমানখিনি লোড হৈছে বুলি তেওঁলোকে মোক এখন নটিচ দিব নহয় সেই নটিচ দিছিলে নেকি মোক সেই নটিচ নিদিয়াকৈ তেওঁলোকে এই গৰমৰ দিনত আমাৰ এটা সংবাদ প্ৰতিষ্ঠান চলি আছে মোৰ অফিচ চলি আছে এইবোৰ কেনেকৈ তেওঁলোকে কাটি দিলে অনাহকত তেওঁলোকে কেনেকৈ আমাক কষ্ট কৰিলে গুৱাহাটীত স্মাৰ্ট মিটাৰ নামৰ অৰাজকতা এই অৰাজকতাৰ আজি মই নিজে বলি হৈছোঁ তেওঁলোকে এইটো এটা কমাৰ্চিয়েল মিটাৰ
কমাৰ্চিয়েল মিটাৰত প্ৰথমে কমাৰ্চিয়েল মিটাৰত প্ৰিপেইড হ'ব লাগিলে বা যদি তেওঁলোকে হেৰি কৰিব খোজে তেতিয়াহ'লে কনজিউমাৰৰ পাৰ্মিশ্যন ল'ব লাগিব তেওঁলোকে আগৰ মিটাৰটো আঁতৰাই নতুন মিটাৰ লগাবৰ কাৰণে কোনো ধৰণৰ কোনো তেওঁলোকে নটিচ দিয়া নাই জাননী দিয়া নাই এবাৰ কয় যে এইটো প্ৰিপেইড হ'ল তাৰপিছত মই যেতিয়া ধৰিলোঁ যে কেনেকৈ প্ৰিপেইড হ'ল আপোনালোকে বিল দি আছে আমি বিল দি আছোঁ আপোনালোকে যি বিল কৰে আমি পে'মেণ্ট কৰি আছোঁ তাৰপিছত আপুনি ক'লে যে প্ৰিপেইড যদি হয় ঠিক আছে প্ৰিপেইড যদি হয় তেতিয়াহ'লে মিটাৰটো সলনি হৈছে বুলি আমাক জনাব নালাগিব আমাক জনাব লাগিবতো যে আপোনালোকৰ এই ছিষ্টেমৰ পৰা আমি এই ছিষ্টেমলৈ আপোনাৰ পষ্টপেইড আছিলে পষ্টপেইডৰ পৰা আমি প্ৰিপেইডলৈ লৈ যাব খুজিছোঁ স্মাৰ্ট মিটাৰ এটা বহিব গতিকে মোৰ সন্মতিৰ অবিহনে তেখেতসকলে কেনেকৈ এইটো সলনি কৰিলে আৰু এইটো কথাটো এটা নহয় মোৰ সমষ্টিত মই দেখিছোঁ প্ৰায় 1000 মানুহৰে একে সমস্যা একেই তেওঁলোকৰ কমপ্লেইন কোনোবা এটা বাহিৰৰ কোম্পানী আহিছে তেওঁলোকে মন গ'লে আহি কৰিব আৰু এইটো সলনি হোৱা নাই মিটাৰটো মিটাৰৰ নাম্বাৰটো চালে এইটো গম পায় এতিয়া তাৰপিছত এতিয়া কয় বোলে অভাৰলোড হৈছে যদি অভাৰলোড দিছে তেনেহ'লে মোক নটিচ দিছিল নেকি যে আপোনাৰ ইমানখিনি লোড আমি দিছিলোঁ ইয়াৰ ওপৰত আপোনাৰ ইমানখিনি লোড হৈছে বুলি তেওঁলোকে মোক এখন নটিচ দিব নহয় সেই নটিচ দিছিলে নেকি মোক সেই নটিচ নিদিয়াকৈ তেওঁলোকে এই গৰমৰ দিনত আমাৰ এটা সংবাদ প্ৰতিষ্ঠান চলি আছে মোৰ অফিচ চলি আছে এইবোৰ কেনেকৈ তেওঁলোকে কাটি দিলে অনাহকত তেওঁলোকে কেনেকৈ আমাক কষ্ট কৰিলে গতিকে আপোনালোকে বিধায়কগৰাকীৰ মন্তব্য শুনিছে মোক নজনোৱাকৈ তেওঁলোকে স্মাৰ্ট মিটাৰ বহাইছে পোষ্টপেইড মিটাৰ থকাৰ পাছত আমি নিয়মিতভাৱে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা যিখন বিল দিয়ে আৰু সেইমতে আমি তাৰ বিল পৰিশোধ কৰি আছোঁ আৰু বিল পৰিশোধ কৰি থকাই নহয় নিয়মিতভাৱে বিল পৰিশোধ কৰি থকাৰ পাছতো পোষ্টপেইড মিটাৰৰ পৰা প্ৰিপেইড মিটাৰ তেওঁলোকে গৰাকীৰ অজ্ঞাতে অৰ্থাৎ বিধায়কগৰাকীৰ সন্মতি অবিহনে তেওঁলোকে স্থাপন কৰি গৈছে আৰু তাকে লৈ ক্ষুব্ধ হৈ বিধায়কগৰাকীয়ে কৈছে যে মোক আগতীয়াকৈ তেওঁলোকে জাননী দিব লাগিছে আৰু যদিও জাননী নিদিলে যেনিবা যদি কিবা কাৰণত অভাৰলোড হৈছে তেন্তে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা তেওঁক জনাব লাগিছিলে অৱগত কৰিব লাগিছিলে তাকে লৈ অৱগত নকৰাক লৈ বিধায়কগৰাকী এটা ক্ষুব্ধ হৈ উঠিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক যেতিয়া মাতি অনা হৈছিলে মাতি অনাৰ পিছত যি মন্তব্য সেই যথা স্থানত আহি বিধায়কগৰাকী গৃহত আহি মন্তব্য প্ৰদান কৰিছিলে ভাষ্য প্ৰদান কৰিছিলে তাৰ পাছতে আমাৰ সতীৰ্থ সংবাদদাতা কাৰ্যালয়লৈ গৈছিলে বিদ্যুৎ বিভাগৰ আৰু বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ পৰা যিখিনি তেওঁলোকে মন্তব্য প্ৰদান কৰিছে আৰু যিগৰাকী কৰ্মচাৰীয়ে আৱাসগৃহত আহি মিটাৰটো তেওঁ চাই যিখিনি মন্তব্য কৰিছে সেই দুয়োটা মন্তব্যৰ মাজত আকাশ পাতাল পাৰ্থক্য গতিকে এনেকুৱা ধৰণে জ্বলা কলা খাইছে ৰাইজে গতিকে কেৱল এয়াই নহয় বিধায়কগৰাকীয়ে কৈছে মোৰ সমষ্টি বহু পৰিয়ালৰ এনেকুৱা ধৰণে তেওঁলোকে জ্বলা কলা খাইছে যিটো লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ হাতত কৰ্মচাৰীগৰাকীও আহিছিলে কৰ্মচাৰীগৰাকীয়ে স্মাৰ্ট মিটাৰটো তেওঁ চাই কি মন্তব্য কৰিছে সেই মন্তব্য শুনাই লৈছোঁ তাৰপাছত মই পোনে পোনে প্ৰজন্মৰ কাষলৈ যাম এটা দিলে আমি আহিলোঁ আহি দেখা পাওঁ মিটাৰটো মানে লাইনটো কাট খাই আছে মানে আমি নাকাটো এইবিলাক এই 6 মাইলৰ পৰা নেটেদি কাটে তাৰপিছত আমি আহিলোঁ আহি পাই মিটাৰটো খুলি চাওঁ নাই টেষ্ট কৰি চাওঁ লাইনটো নাই তাৰপিছত আহি পেলাই আমি অফিচত ফোন কৰিলোঁ আমাক এছ ডি ছাৰে ক'লে যে মিটাৰটো হেৰি আছে প্ৰিপেইড মিটাৰ হৈছে আৰু পইচা ভৰাব তাৰপিছত ক'লে বোলে নহয় এইটো হেৰি আছে এইটো মিটাৰ অভাৰলোডৰ কাৰণে পোষ্টপেইডে আছে মিটাৰটো তাতে চালে এই অভাৰলোডৰ কাৰণে মিটাৰটো বোলে কাট খাই তাৰমানে গতিকে আপোনালোকে কৰ্মচাৰীগৰাকীৰ মন্তব্য শুনিলে বিধায়কগৰাকীৰ মন্তব্য শুনিলে মই পোনে পোনে প্ৰজন্মাৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰজন্মা আপোনালোকে যেতিয়া এই ঘটনাটো সংঘটিত হ'ল যিহেতু পুৱাৰে পৰাই বিদ্যুৎ কৰ্তন কৰি থকা হৈছে এটা সংবাদ প্ৰতিষ্ঠান চলি আছে যাৰ বাবে সংবাদ 24/7 এই সংবাদ প্ৰতিষ্ঠানত কাম কৰি থকাৰ মাজত তেওঁৰ কামত যথেষ্ট বাধাৰ সৃষ্টি হৈছে বাৰে বাৰে কাৰেণ্ট গৈ আছে কিন্তু আপোনালোকে যি ঘটনা সংঘটিত হ'ল আজি কৰ্মচাৰী মাতি অনা হ'ল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তাৰ পাছত আপোনালোকে কাৰ্যালয়লৈ গ'ল বিদ্যুৎ বিভাগৰ সেই উপসংমণ্ডল কাৰ্যালয় আপোনালোকে গৈছে তাৰ পাছত আপোনাৰ আগত কি মন্তব্য প্ৰদান কৰিছে তেওঁলোকৰ বিষয়া কৰ্মচাৰীয়ে প্ৰজন্মা
নিশ্চিতভাৱে জোন গগৈ আজি ৰাতিপুৱাৰে পৰা যি ধৰণৰ বিদ্যুৎ কৰ্তন আৰু বিধায়কৰ আৱাস গৃহত যি ধৰণৰ বিদ্যুৎ কৰ্তন আৰু তাৰ প্ৰভাৱতে ঈশান নিউজত যি ধৰণৰ বাতৰি পৰিৱেশনত বাধাৰ সৃষ্টি হৈছে সেয়া ইতিমধ্যে ঈশান নিউজৰ দৰ্শকসকলে গম পাইছে কিয়নো বিধায়কৰ আৱাস গৃহৰ যি বিদ্যুতৰ সংযোগ সেই সংযোগ ঈশান নিউজৰ সৈতেও জড়িত হৈ আছে আৰু তাৰ ফলশ্ৰুতিতে আজি ৰাতিপুৱাৰে পৰা বিদ্যুৎ কৰ্তনৰ ফলত একমাত্ৰ বিদ্যুৎ কৰ্তনৰ ফলতে ঈশান নিউজৰ বাতৰি পৰিৱেশনত বিভিন্ন ধৰণৰ বিসংগতিৰ সৃষ্টি হৈছে আৰু তাৰ কাৰণে আমি যেতিয়া এক ঘটনাৰ কি ধৰণে সমাধান কৰিব পাৰি সেই বিষয়ে এপিডিচিএলৰ অফিচৰ সৈতে কথা পাতিছিলো তাৰ পৰা যিসকল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আহিছিল তেওঁলোক আহিলে ঈশান নিউজলৈ আহি তেওঁলোকে প্ৰথমতে ক'লে যে মিটাৰটো পোষ্টপেইড হৈ থকা নাই প্ৰিপেইড কৰা হৈছে তাৎপৰ্যপূৰ্ণভাৱে যদিহে মিটাৰটো প্ৰিপেইড কৰা হৈছে তাত কিয় কোনো ধৰণৰ জাননী দিয়া নহল আনহাতে তাৰ পৰৱৰ্তী সময়তে তেওঁ যিগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ইয়ালৈ আহিছিলে তেওঁ ক'লে ইতিমধ্যে আপোনালোকে মন্তব্যত সেই কথা শুনিছে যে মিটাৰটো কিন্তু প্ৰিপেইড হৈ থকা নাই পোষ্টপেইড হৈছে অৰ্থাৎ তেওঁৰ কথাৰ খেলিমেলি প্ৰথমতে ক'লে যে মিটাৰটো প্ৰিপেইড কৰা হৈছে পৰৱৰ্তী সময়ত ক'লে যে মিটাৰটো পোষ্টপেইড হৈয়ে আছে কিন্তু তাত কোনো ধৰণৰ জাননী নাই আৰু বিদ্যুৎ কৰ্তন কৰা হৈছে পৰৱৰ্তী সময়ত তেওঁলোকে স্মাৰ্ট মিটাৰ যি লগোৱাৰ যি ব্যৱস্থা ৰাজ্যজুৰি চলি আছে সেই স্মাৰ্ট মিটাৰ লগোৱাৰ পোষকতা কৰিলে আমাৰ কাৰ্যালয়ত কিন্তু সেই স্মাৰ্ট মিটাৰ লগোৱাৰ ফলতে হেনো বিদ্যুৎ কৰ্তন কৰা হৈছে বুলি তেওঁলোকে আমাক মন্তব্য কৰে যদিহে স্মাৰ্ট মিটাৰ তেওঁলোকে লগাবলৈ বিচাৰিছিলে তাতো কিন্তু তেওঁলোকে কোনো ধৰণৰ জাননী গৰাকীক দিয়া পৰিলক্ষিত হোৱা নাই বা গৰাকীয়ে সেই বিষয়ে মন্তব্য কৰিছে যে কোনো ধৰণৰ জাননী দিয়া নাই বা তেওঁ কোনো ধৰণৰ কথা জনোৱা নাই তৃতীয়তে তেওঁলোকে কৈছে যে ইয়াত অভাৰলোড হৈছে সেই কাৰণে বিদ্যুৎ কৰ্তন কৰা হৈছে কিন্তু যদিহে নিৰ্দিষ্ট পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰাৰ বিপৰীতে অতিৰিক্তভাৱে বিদ্যুৎ ব্যৱহাৰ কৰা হৈছে তেন্তে সেই বিষয়ে কিয় জাননী দিয়া নহল বৰঞ্চ এই ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান চলি থকা যিকোনো ধৰণৰ কাৰ্যালয়ৰ এইদৰে বিদ্যুৎ কৰ্তন কৰা হৈছে এই বিষয়ে এই তিনিওটা তেওঁলোকে কাৰণ দৰ্শাই কিন্তু তিনিওটা কাৰণতে কোনো ধৰণৰ তেওঁলোকে জাননী দিয়া নাই এই কথাখিনি তেওঁলোকে ঈশান নিউজৰ যি অফিচ বা কাৰ্যালয় সেই কাৰ্যালয়ত আহি আমাক কৈছে তাৰ পাছতে আমি এপিডিচিএলৰ যি অফিচ অৰ্থাৎ উলুবাৰীস্থিত সেই অফিচলৈ আমি যাওঁ আৰু তাত আমি এছডিঅক লগ কৰোঁ আৰু তাত তেওঁ কয় যে অভাৰলোড হৈছে তাৰ ফলতহে কিন্তু বিদ্যুৎ কৰ্তন কৰা হৈছে কিন্তু এই যে অভাৰলোড হৈছে সেই অভাৰলোডৰ কাৰণে কিন্তু কোনো ধৰণৰ জাননী দিয়া নাই আৰু তেওঁ কয় যে আমাক মিটাৰ প্ৰিপেইড কৰা নাই মিটাৰটো পোষ্টপেইড হৈ আছে অৰ্থাৎ বিদ্যুৎ বিভাগৰ যিগৰাকী কৰ্মচাৰী তেওঁ কথাৰ খেলিমেলি আনহাতে এপিডিচিএলৰ যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকৰো এই ধৰণৰ কথাৰ খেলিমেলি উল্লেখযোগ্য যে এই ধৰণৰ যিসমূহ কাৰ্য হৈ আছে সেইসমূহৰ কাৰণে কিন্তু তেওঁলোকে কোনো ধৰণৰ জাননী দিয়া নাই আৰু জাননী নিদিয়াকৈ এই ধৰণৰ বিদ্যুৎ কৰ্তন কৰা কিমান ধৰণে গ্ৰহণযোগ্য সেয়া কিন্তু এই মুহূৰ্তত অতিকে তাৎপৰ্যপূৰ্ণ এটা প্ৰশ্ন কিয়নো এনে ধৰণৰ বিদ্যুৎ কৰ্তনৰ ফলতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নানা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাও পৰিলক্ষিত হয় আৰু আজিৰ দিনটোত ৰাজ্যজুৰি যি ধৰণে স্মাৰ্ট মিটাৰে মানুহক জ্বলা-কলা দেখুৱাইছে তাৰ পাছতে কিন্তু এতিয়া স্বয়ং সংবাদ প্ৰতিষ্ঠান বিধায়কৰ বাসগৃহ এইবোৰতো কিন্তু বিদ্যুৎ কৰ্তনৰ দৰে সমস্যাই এতিয়া গা কৰি উঠা পৰিলক্ষিত হৈছে আৰু তাৰ ফলশ্ৰুতিতে আজি দিনৰ ভাগতে অৰ্থাৎ ৰাতিপুৱাৰে পৰা এই ধৰণৰ বিদ্যুৎ কৰ্তন হৈছে বিদ্যুতৰ যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকৰো কিন্তু কথাৰ এইদৰে খেলিমেলি ইতিমধ্যে দৰ্শকসকলে শুনিবলৈ পাইছে জোন গগৈ আপুনি ঠিকেই কৈছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু বিদ্যুৎ বিভাগৰ বিষয়াৰ যি কথাৰ মিল তেওঁলোক একেবাৰে নাই যথেষ্ট পাৰ্থক্য আছে আৰু নিয়মিতভাৱে বিল পৰিশোধ কৰি থকাৰ পাছতো কিয় তেওঁলোকে বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰি আছে কাৰণ বিল দিছে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা বিল প্ৰদান কৰা হৈছে গৰাকীক আৰু গৰাকীয়ে সেইমতে পে'মেণ্ট কৰি আছে তাৰ পাছতো যদি বিদ্যুৎ কৰ্তন কৰিছে আগতীয়া জাননী জাৰি কৰিব লাগে অথবা ফোন কৰি হ'লেও ক'ব পাৰিলেহেঁতেন যে আপোনাৰ অভাৰলোড হৈছে আপোনাক জনোৱা হৈছে অৱগত কৰা হৈছে তেতিয়া হয়তো কিবা এটা ব্যৱস্থা কৰিব পৰা গ'ল কিন্তু হঠাৎ কোনো ধৰণৰ নজনোৱাকৈ অৱগত নকৰাকৈ অফিচিয়েল ষ্টেটমেণ্ট জাননী নিদিয়াকৈ নটিচ নিদিয়াকৈ এনেধৰণে ৰাতিপুৱাৰে পৰাই যদি বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰি থকা হয় তেন্তে কিমান এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে কাৰণ সেই অট্টালিকাটোৰ বিধায়কগৰাকীৰ আৱাসগৃহ আৰু অট্টালিকাটোৰ কাষতে থকা কাৰ্যালয়টোত তেখেতৰ বিধায়কৰ কাৰ্যালয় আছে তাত সংবাদ প্ৰতিষ্ঠান আছে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে পুৱাৰে পৰাই আৰু গতিকে
এই ক্ষেত্ৰত জাননী জাৰি কৰিব লাগিছে কাৰণ একমাত্ৰ কাৰণ যি ব্যক্তিগত প্ৰতিষ্ঠানক স্মাৰ্ট মিটাৰ বহুৱাৰ বাবে ঠিকা দিছে সেই ঠিকা আচলতে তেওঁলোকৰ স্বাৰ্থৰ বাবে তেওঁলোকে দেশত বা ৰাজ্যত যিমান সংখ্যক স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিব পাৰে সিমান তেওঁলোকে কমিশ্যন পাব সেই উদ্দেশ্যে তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনেকুৱা ধৰণৰ স্মাৰ্ট মিটাৰ গৰাকীক নজনোৱাকৈ তেওঁলোকে মনে মনে আহি গোপনে আহি তেওঁলোকে স্মাৰ্ট মিটাৰ স্থাপন কৰি যাব তাৰপিছত তেওঁলোকে কাৰেণ্ট কাটি দিব কাৰণ তাৰপিছত ক'ব যে আপোনাৰ মিটাৰটো পোষ্টপেইড আছিলে আৰু প্ৰিপেইড কৰাৰ বাবে আপোনাৰ মিটাৰটো প্ৰিপেইড হৈছে অৰ্থাৎ স্মাৰ্ট মিটাৰ হৈছে এতিয়াৰ পৰা আপুনি আগতীয়াকৈ আপুনি ৰিচাৰ্জ কৰি আপুনি বিদ্যুৎ উপভোগ কৰিব পাৰিব গতিকে এনেকুৱা ধৰণৰ কথা পৰৱৰ্তী পৰ্যায়ত কিয় কয় কাৰণ আগতীয়াকৈ জনাব লাগে আপোনাৰ বাসগৃহলৈ আমি গৈ আছোঁ আপোনাৰ পোষ্টপেইড মিটাৰটো আমি সলনি কৰি আমাৰ প্ৰিপেইড মিটাৰ স্থাপন কৰিবলৈ গৈছোঁ তাত গৰাকীৰ সন্মতি লাগিব সৰ্বসন্মতিক্ৰমে পোষ্টপেইড মিটাৰৰ সলনি তেওঁলোকে প্ৰিপেইড মিটাৰ বহুৱাওক কিমানখিনি ৰিচাৰ্জ কৰিব লাগে কৰিব গৰাকীয়ে কিন্তু নজনোৱাকৈ এনেধৰণৰ কাণ্ড কৰা বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি কেৱল এয়াই নহয় অসমৰ বিভিন্ন প্ৰান্ত আপোনালোকে কমেণ্ট কৰক যিসকল দৰ্শকে আমাৰ এই খবৰটো চাই আছে আপোনালোকে কমেণ্ট কৰক যে আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে নে নাই গতিকে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে গতিকে স্বাভাৱিক কথা অসমৰ প্ৰতিটো প্ৰান্তত দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত হৈ আছে তাৰ পাছতো চৰকাৰে কিয় এই কথাটো সহজভাৱে লৈ আছে অৰ্থাৎ বিভিন্ন ধৰণৰ বিৰোধী বিধায়কসকলে মন্তব্য প্ৰদান কৰিছে চৰকাৰী অফিচত লগাওক স্মাৰ্ট মিটাৰ উদ্যোগ প্ৰতিষ্ঠানত লগাওক ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত লগাওক কিন্তু স্মাৰ্ট মিটাৰ লগাইছে ঠিকে আগতীয়া জাননী জাৰি কৰক গতিকে যিসকল সাধাৰণ দুখীয়া দৰিদ্ৰ লোক তেওঁলোকে কিমান সমস্যাৰ সন্মুখীন হ'ব লাগিব কাৰণ আজি এগৰাকী বিজেপিৰ বিধায়কে যদি এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় নিজৰে চৰকাৰ নিজৰে বিভাগৰ হাতত যদি তেওঁলোকে এনেকুৱা ধৰণৰ অজুহাতৰ বিনিময়ত যদি এনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে কি পৰিস্থিতি হ'বলৈ গৈ আছে স্মাৰ্ট মিটাৰৰ নামত গতিকে স্মাৰ্ট মিটাৰৰ সন্ত্ৰাস চলিছে সমগ্ৰ ৰাজ্যত এইবাৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহতেই স্মাৰ্ট মিটাৰে সন্ত্ৰাস কৰিছে